হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ বাবে মই এটা বিশেষ ধৰণৰ এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ আৰু এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই এটা ছায়েন্সৰ এটা অতি সুন্দৰ টিপছ শিকাবলৈ যত্ন কৰিম। হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে এষ্ট্ৰইড এটা পৃথিৱীত খুন্দা মাৰিলে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৃথিৱীত পৰে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ যত্ন কৰিম। তোমালোকে চাব পাৰিছা, এইটো হ'ল এষ্ট্ৰইডে খুন্দা মৰাৰ পিছত পৃথিৱীৰ দৃশ্য কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছিল, ডাইন'ছৰবিলাক কেনেকৈ মৃত্যু হৈছিল। তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে চোৱা। তোমালোকক স্ক্ৰীনত দেখুওৱা গৈছে যে এটা এষ্ট্ৰইড কি হ'ল আমাৰ স্ক্ৰীনৰ চাৰিওফালেদি গুচি গ'ল। গুচি যোৱাৰ পিছত পৃথিৱীত কেনেধৰণৰ প্ৰভাৱ পৰিছে তোমালোকে চাব পাৰিছে স্ক্ৰীনত, কেনেকুৱা ধৰণৰ কি পুত খান্দি গৈছে। আৰু এই ঠাইখন হ'ল মেক্সিকোৰ এটা ঠাইত, মেক্সিকোৰ এটা জেগাত এনেকুৱা ধৰণৰ আজিৰ পৰা 66 মিলিয়ন বছৰ আগত এনেকুৱা ধৰণৰ এটা এষ্ট্ৰইডে পৃথিৱীত খুন্দা মৰাৰ ফলত এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল। তোমালোকে চাব পাৰিছে স্ক্ৰীনত কেনেকুৱা ধৰণে এষ্ট্ৰইড এটা পৃথিৱীত খুন্দা মাৰিলে, খুন্দা মৰাৰ পিছত কেনেকুৱা ধৰণৰ এটা প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল। তোমালোকে ভিডিঅ'ত সম্পূৰ্ণৰূপে চাব পাৰিবা। এইটো ভিডিঅ' যদি তোমালোকে সম্পূৰ্ণৰূপে চোৱা, তোমালোকে সকলো কথা জানিব পাৰিবা কেনেকৈ এই গুগলৰ পৰা। তোমালোকে কি কৰিবা, গুগলত যাবা। গুগলত যাই তোমালোকে 6 ক্লাব ক্ৰেটৰ টুডে, 6 ক্লাব ক্ৰেটৰ টুডে ইয়াত চাৰ্চ কৰিবা। তোমালোকে CHICXUB 6 ক্লাব ক্ৰেটৰ CRATER 6 ক্লাব ক্ৰেটৰ টুডে TODAY। এইটো চাৰ্চ কৰাৰ লগে লগে চাবা তোমালোকে এনেকুৱা এটা ৱেবছাইট হ'ব, যিটো চোৱা এটা এষ্ট্ৰইড এইফালেদি গুচি গ'ল আৰু এটা ভূমিকম্পৰ দৰে কি হ'ল, এটা জোকাৰণিৰ সৃষ্টি হ'ল। চাইছে তোমালোকে? মই আকৌ এবাৰ তোমালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটোৱে 6 ক্লাব ক্ৰেটৰ টুডে। চাবা এটা এষ্ট্ৰইড আহিব ইয়াত, এই এষ্ট্ৰইড এটা গুচি গ'ল আৰু এটা ভূমিকম্পৰ দ্বাৰা এটা জোকাৰণিৰ সৃষ্টি কৰিল। ঠিক আছে, আৰু একবাৰ দেখাবলৈ তোমালোকক যত্ন কৰিম। যদি তোমালোকে অনুভৱ কৰা নাই, তোমালোকে অলপ মনোযোগ দি চাবা। এইটো এটা এষ্ট্ৰইড গুচি গ'ল, এইটো এষ্ট্ৰইড আৰু এটা প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হ'ল। আৰু এই ভূমিকম্পত কেনেধৰণৰ ক্ষতি হৈছিল চোৱা তোমালোকক, এইটো মই দেখুৱাবলৈ যত্ন কৰি আছোঁ। এনেকুৱা ধৰণৰ পৃথিৱীৰ ক্ষতি হৈছিল, এনেকুৱা ধৰণৰ পৃথিৱীৰ এটা প্ৰান্তত একদম গাঁত খান্দি গৈছিল। আৰু এই এষ্ট্ৰইডটোৱে পৃথিৱীক কেনেকুৱা ধৰণৰ ক্ষতি কৰিলে, ক'ত পৰিলে চোৱা। এইটো জেগাত পৰিছিল প্লায়া, এইটো জেগাত পৰিছিল। ঠিক আছে, এইটো জেগাত পৰিছিল এষ্ট্ৰইডটো। আৰু কেনেকুৱা ধৰণৰ ক্ষতি কৰিলে তোমালোকক দেখুৱাবলৈ যত্ন কৰিম। এই এষ্ট্ৰইডটোৱে 200 কিলোমিটাৰ পৰ্যন্ত বা 120 মাইল পৰ্যন্ত কি কৰিছিল, পৃথিৱীৰ ঠাই এটা প্ৰান্ত কি কৰিছিল, একদম নিঃশেষ কৰি পেলাইছিল, শেষ কৰি পেলাইছিল। আৰু এটি আছিল, আৰু এই এষ্ট্ৰইডটোৱে খুন্দা মৰাটোৱে কাৰ্যটোৱে আছিল পৃথিৱীৰ ভিতৰত দ্বিতীয়তম আটাইতকৈ ডাঙৰ কি এষ্ট্ৰইডৰ খুন্দা আছিল। ইয়াৰ আগতেও বহু আগতে কি কৰিছিল, আৰু এটা এষ্ট্ৰইডে পৃথিৱীত এনেকৈ খুন্দা মাৰিছিল। আৰু এই খুন্দাত কি হৈছিল, 25,450 বৰ্গ কিলোমিটাৰ জেগা কি কৰিছিল, একদম পোত খাই গৈছিল, গাঁত হৈ গৈছিল। তোমালোকে গুগলত চাৰ্চ কৰিলে ইয়াত গোটেইখিনি বিতংভাৱে তোমালোকে জানিব পাৰিবা। তোমালোকে কেনেদৰে এষ্ট্ৰইডটোক গতি কৰি তোমালোকক আৰু একবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটো এটা এষ্ট্ৰইড, এইটো এষ্ট্ৰইড গুচি গ'ল। ঠিক আছে, আৰু এনেধৰণৰ ডাঙৰ ভূমিকম্পৰ সৃষ্টি হ'ল। ইয়াত ভিডিঅ' আছে, তোমালোকক দেখুৱাবলৈ যত্ন কৰিম। আৱাৰ হিষ্টৰী ৰং, এইটো মেইল খুলিব লাগিব। এইটো এনেকুৱা ধৰণৰ কি হৈছিল, এই এষ্ট্ৰইডৰ ফলতে কি হৈছিল, ডাইন'ছৰবিলাকৰ মৃত্যু হৈছিল। পৃথিৱীৰ বিভিন্ন জীৱ জন্তু একদম চিৰদিনৰ নিঃশেষ হৈ গৈছিল। এনেকুৱা ধৰণৰ কি হৈছিল, এনেকুৱা পোত খান্দি গৈছিল। চাইছা তোমালোকে, এনেকুৱা ধৰণৰ পোত খান্দি গৈছিল।
এনেকুৱা ধৰণৰ ভূত কান্দি গৈছিল গতিকে ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো অন কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সকলোতকৈ আগত পোৱা থ্যাংক ইউ ফৰ ৱাচিং